ইমান গৰমত ধুনীয়াকৈ বনাই কৰি টিফিনত এতিয়া পেক কৰি পঠিয়াব লাগিব গোলাঘাট। কিয় পঠিয়াব লাগিব সকলোৱে বুজি পাইছে, যিহেতু কালি আমাৰ মিনিয়ে গোলাঘাট কুশল কোঁৱৰ মেডিকেলত ছোৱালী এজনী জন্ম দিলে। সেইটো মই কালি ভিডিঅ' দিছিলোঁ। আহক তেনেহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বনাবলৈ লৈছোঁ লিঠা মাছ। খুব চিম্পুল ৰেচিপি, লগতে টেষ্টি আৰু হেল্ডি। সকলোৱে জানেই লিঠা মাছ কিমান টেষ্টি হয়। এই গৰমত মই কেনেধৰণে বনাম সকলোখিনি দেখুৱাম। এই দাখন লৈ লৈছোঁ, সুন্দৰকৈ এতিয়া কাটি ল'ব লাগিব। কাটাখিনি আপোনালোকক নেদেখুৱাওঁ বুলি ভাবিছোঁ, যিহেতু সকলোৱে জানেই। এইফালে এখন মানে এয়া চব্জি কাটা, মাছ কাটা এইখন দেই। কোনে কোনে চিনি পাইছে জনাব। এইফালে কুন্দুলি, এইফালে মাছ কাটি হৈ গ'ল। মই এতিয়া নিমখ অলপ সৰহকৈ দি এনেধৰণে ভিজাই ৰাখিছোঁ। কিয় কওকচোন, ইয়াত লিঠা মাছ বহুত আঠা টাইপত থাকে, পিছল হয়। নিমখ দিহে ধুব লাগে। আনফালে কুন্দুলি, নহৰু, এটা নেমু সকলোখিনি গোটাই লৈছোঁ। লগতে আপোনালোকক দেখুৱাই গৈ থাকিম, চাই থাকক। মাছখিনি ধুই ল'লোঁ। ধুই লোৱাৰ পাছত এতিয়া সোৱাদ অনুসৰি হালধি নিমখ দি দিছোঁ। খুব পানী লাগিছে আৰু লগতে গৰম, আৰু লগতে আমাৰ মিনিৰ লগত এইকেইদিন ঘূৰি ফুৰা হৈছে। মানে যথেষ্ট কষ্টত মানে জীয়াই আছোঁ বুলি ক'ব লাগিব। এতিয়া কেৰাহী পাতি দিলোঁ। হোটেলৰ আগফালে কিচেনটোতে বনাইছোঁ। এইফালে মই এতিয়া ৰেডি হৈ গ'লোঁ। প্ৰথমে বনাইছোঁ মাছখিনি কোনটো ষ্টাইলত বনাইছোঁ আপোনালোকে চাই থাকক। নিশ্চয় আপোনালোকে ভাল পাব। যদি ভাল পায় লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে অকণমান শ্বেয়াৰো কৰি দিব। আহক তেনেহ'লে চাই গৈ থাকক। মই বনাই গৈ থাকোঁ। এতিয়া মাছখিনি লাহেকৈ ঢাকি দিলোঁ। আজি মাছখিনি বনোৱা পদ্ধতিটো একেবাৰে নতুন। কেলৈ নতুন বুলি কৈছোঁ, মই এইফালে মাছখিনি তেলতে দি পেলাই মানে নিমখ আৰু হালধি সানি ল'লোঁ। সেয়া আপোনালোকে দেখিলেই। দি পেলাই এতিয়া বেলেগ এটা কেৰাহী পাতি দিছোঁ। এয়া অকণমান তেল দিছোঁ। ইয়াতে থেতেলিয়াই লোৱা নহৰু আৰু লগতে পিঁয়াজ আটাখিনি ইয়াতে যোগ কৰি দিম। এতিয়া যোগ কৰি পেলাই অকণমান সময় ভাজি ল'ম। কিয় ভাজি আছোঁ আপোনালোকে চাই থাকক। লগতে পদ্ধতিবিলাক আপোনালোকৰ যদি পচন্দ হয় মোক আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে জনাবলৈও নাপাহৰিব। পানী বটলটো একদম পেটতে লৈ আছোঁ, দেখিছেনে? ঠাণ্ডা পানী বটল এটা। যিহেতু আজি 41 ডিগ্ৰী মাৰিছে, মানে ক'বলৈ ভাষা নাই, সকলোৱে গম পাইছে। এতিয়া মাছখিনি অকণমান দাঙি পেলাই চাইছোঁ। এইখিনি মাছ মই হাতা দি কেতিয়াও নলৰাওঁ, লৰালেই ভাগি যাব। এই নহৰু পিঁয়াজখিনি ভাজি ইয়াতে যোগ কৰি দিলোঁ। মানে দিবলৈ কোনো ঠায়ে নাই। তেলখিনি দেখিছেই আপোনালোকে। সম্পূৰ্ণ মাছখিনি কভাৰ কৰি ল'লে, সেইবাবে ইয়াতে পিঁয়াজ নহৰু ভাজি পেলাই যোগ কৰি দিলোঁ। লগে কি যোগ কৰিম সকলোখিনি দেখুৱাই আছোঁ, চাই থাকক। আপোনালোকে ভাল পাব। এইটো মানে জীয়া মাছৰ জোল বুলি কয়। আমি এনেধৰণে খাওঁ। এয়া গৰম পানী দি দিলোঁ। উতলা গৰম পানী দি দিছোঁ। জোখমতে দিছোঁ আৰু মাছখিনি সিজিব লাগিব যিহেতু। এতিয়াহে লৰাইছোঁ, মানে পানী দিয়াৰ পাছত লৰাব পাৰে আৰু। কেলৈ এতিয়া ভাগি নাযায়। তাজা মাছ এনেও নাভাগে, তথাপিতো তেলতে থাকিলে কিন্তু ভাগি যাব। আকৌ কেৰাহীটো পাতি দিলোঁ। পাতি পেলাই ইয়াত মানে কুন্দুলি অকণ ভাজি দিম। যিহেতু আমাৰ মানুহজনে কুন্দুলি খাই ভাল পায়, তেওঁ চুগাৰ আছে। কুন্দুলি কম তেলত পিঁয়াজ অকণমান দি ভাজি মই তেওঁক খুৱাই থাকোঁ। বইল কৰিও খাই বাৰু মাজে মাজে, ময়ো খাওঁ। মই পিছে কেঁচা কুন্দুলি খাওঁ। কেঁচা কুন্দুলি, কেঁচা তিতা কেৰেলা এনেকৈ খাই মই বহুতেই ভাল পাওঁ। কেঁচা কোমোৰা, কেঁচা পানীলাও খাওঁ মাজে মাজে। নিমখ জোখমতে দিম, হালধি দিম আৰু বেলেগ একো নিদিওঁ। এই গৰমত আপুনি যদি বেছিকৈ তেল মছলা বিভিন্ন ধৰণৰ মানে কিবাকিবি যোগ কৰি খায়, পেটৰ অসুখ হ'ব। লগতে এনেও স্বাস্থ্য মানে অকণমান বেয়ালৈ গৈছে। গোটেই ৰঙাকৈ ঘামচি হৈছে আপোনাৰ। একদম মানে কি ক'ব আৰু। তাতে আকৌ মেডিকেল অহা যোৱা কৰি আছোঁ আমাৰ মিনিৰ বাবে। আটাইখিনিয়ে গম পাইছে যে কেনেধৰণে কি কৰি আছোঁ। যিহেতু আমাৰ ঘৰতে থাকে, সেইবাবে মই গোটেইখিনি মানে লোড ল'বলগীয়া হৈছে। নেমু এটা চেপি আছোঁ দেই। এয়া নেমুটো কিয় চেপি আছোঁ সেয়াও দেখুৱাই আছোঁ। আপোনালোকে চাই থাকক মাথো। চাই পেলাই আৰু শ্বেয়াৰো কৰি দিব পাৰিলে। বাৰে কৈ আছোঁ, বেয়া নাপাব। লগতে চিম্পুল খানা বনাবলৈ শিকাই আছোঁ বুলি ক'ব লাগিব। এতিয়া চিম্পুলকৈ বনাব, খাই ভাল লাগে, পেটৰ অসুখ নহয়। আৰু ঘৰখনৰ যদি সকলোৱে ধৰক এনেকৈ টেষ্টিও হয়, চিম্পুলো হয়, তেতিয়া মানে ধৰক খায়ো ভাল পায়। যিয়ে নহওক, মই মানে কেৰাহীখন ইটো গেছলৈ দি দিলোঁ। উতলি আছে মাছ। এনেতে এতিয়া মই যোগ কৰি দিম কি
এইয়া নেমু টেঙা যোগ কৰি দিলোঁ। এইফালে কুন্দুলি ভাজি আছোঁ, লগতে অকণমান লৰফৰ কৰি দিছোঁ। এনেকৈ লিঠা মাছ খাবলৈ বহুত ভাল লাগে, মানে জোলটো পাতলা হ'ব লাগে। এতিয়া মই টিফিন ৰেডি কৰি আছোঁ। প্ৰথমতে দেখুৱাইছিলোঁৱেই, গোলাঘাটলৈও পঠিয়াব লাগিব, মানে মেডিকেললৈ নিজেও খাব লাগিব। লগতে অকণকৈ কেমেৰাত বন্দী কৰি সকলোখিনি আপোনালোকক দেখুৱালোঁ। যদিহে ভাল লাগিলে আকৌ এবাৰ কৈছোঁ, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ। এয়া চাওক, টিফিনত ৰেডি কৰি আছোঁ, মিনিৰ বাবে ৰেডি কৰি আছোঁ। বাকী আৰু সকলোৱে সুস্থ থাকক, গৰমত সাৱধানে থাকিব, নেমু পানী খাব। বেছিকৈ ফ্ৰিজৰ পানী খালে অকণমান বেয়ালৈ যাবগৈ, কাহ চৰ্দি হ'ব। মোৰ ইতিমধ্যে হৈয়ে আছে। এয়া নাকে ফুচ ফাচ কৰি আছোঁ। মাছখিনি গোটা হৈ আছে, ধুনীয়া হৈ আছে। দুপিচমান বোলো দি পঠিয়াওঁ, অখচীয়া মানুহ খাব। যদি ডক্তৰে মানা কৰে তেতিয়া নাখাব, এনেকৈ বুলি আৰু বান্ধি কুন্ধি দিছোঁ আৰু। আটাইকে মোৰ চেনেলৰ তৰফৰ পৰা মৰম যাচিছোঁ। আজিলৈ আহিছোঁ, আকৌ লগ পাম। বাই বাই, টাটা।